নমস্কাৰ বন্ধু বান্ধৱসকল, মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 7ৰ বিজ্ঞানৰ 1 নম্বৰ অধ্যায় উদ্ভিদৰ পৰিপুষ্টিৰ কুৱেশ্যন আনচাৰবোৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অনলি 1 নম্বৰৰ পৰা এইফালে আছে 1 নম্বৰৰ পৰা তোমালোকে 12 নম্বৰলৈকে গোটেইখিনি কুৱেশ্যন আনচাৰবোৰ কৰিম। উদ্ভিদৰ পৰিপুষ্টি 1 নম্বৰ, পৰিপোষক কাক বোলে? খাদ্যত থকা বিভিন্ন উপাদানসমূহ আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয়। এই উপাদানসমূহক পৰিপোষক বোলে, যেনে কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, ভিটামিন আদি। 2 নম্বৰ, স্বপোষী আৰু পৰিপোষী জীৱ কাক বোলে? উত্তৰ, যিবোৰ জীৱই নিজে নিজৰ আহাৰ তৈয়াৰ কৰি ল'ব পাৰে সেইবোৰক জীৱক স্বপোষী জীৱ বোলে, যেনে উদ্ভিদ, গছ-গছনি আদি। আনহাতে যিবোৰ জীৱই নিজে নিজৰ আহাৰ তৈয়াৰ কৰি ল'ব নোৱাৰে আৰু আন প্ৰাণী বা উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল, সেইবোৰক প্ৰাণীক পৰপোষী জীৱ বোলে, যেনে মানুহ। 3 নম্বৰ, সালোকসংশ্লেষণ কাক বোলে? চিত্ৰৰ সহায়ত বুজাই লিখা। উত্তৰ, সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত উপস্থিত পানী আৰু কাৰ্বন ডাই অক্সাইডৰ সহায়ত নিজৰ আহাৰ প্ৰস্তুত কৰাকে সালোকসংশ্লেষণ বোলে। কাৰ্বন ডাই অক্সাইড প্লাছ পত্ৰসৰী, সূৰ্যৰ পোহৰৰ কাৰ্বহাইড্ৰেট প্লাছ অক্সিজেন। সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ উদ্ভিদে নিজৰ আহাৰ তৈয়াৰ কৰাৰ উপৰি অক্সিজেন নিৰ্গত কৰে। শেষত উৎপাদিত কাৰ্বহাইড্ৰেট শ্বেতসাৰলৈ পৰিৱৰ্তিত হয়। 4 নম্বৰ, কোষ কাক বোলে? উত্তৰ, কোষ হ'ল জীৱৰ দেহ গঠন ক্ষুদ্ৰতম একক। 5 নম্বৰ, কোষ কেন্দ্ৰ কাক বোলে? উত্তৰ, কোষৰ ভিতৰত থকা সুস্পষ্ট বিন্দুটোক কোষ কেন্দ্ৰ বোলে। 6 নম্বৰ, কোষাৱৰণ কাক বোলে? উত্তৰ, কোষ এটাৰ আৱৰি থকা পাতল বেৰখনক কোষাৱৰণ বোলে। 7 নম্বৰ, কোষ পৰক কাক বোলে? উত্তৰ, কোষ কেন্দ্ৰৰ আৱৰি থকা জেলি সদৃশ পদাৰ্থখিনিক কোষ পৰক বোলে। এই MCQ গিলা বোলে MCQ কথা আছে।